রোভার্স কাপ কি খেলৰ লগত জড়িত? ৰাইট আনসাৰটো হ'ব অপশ্যন এ ফুটবল। রোভার্স কাপ ফুটবল খেলৰ লগত জড়িত। 2 নম্বৰ প্ৰশ্নটো হৈছে উবেৰ কাপ কি খেলৰ লগত জড়িত? ইয়াৰ ৰাইট আনসাৰ অপশ্যন বি বেডমিণ্টন। নেক্সট ৰাইডাৰ কাপ কি খেলৰ সৈতে সম্পৰ্কিত? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ গল্ফ। নেক্সট ইলেক্ট্ৰা গোল্ড কাপ কি খেলৰ সৈতে সম্পৰ্কিত? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ টেবুল টেনিছ। নেক্সট 2014 চনত ফিফা বিশ্বকাপত ট্ৰফি কোনে লাভ কৰিছিল? ৰাইট আনসাৰ অপশ্যন সি জাৰ্মানী। নেক্সট 2010 চনত ফিফা বিশ্বকাপত ট্ৰফি কোনে লাভ কৰিছিল? ৰাইট আনসাৰ হ'ব অপশ্যন বি স্পেইন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কি খেলৰ সৈতে চেম্পিয়ন ট্ৰফি জড়িত? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ ক্ৰিকেট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আজলান শাহ কাপ কি খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ ৰাইট আনসাৰ অপশ্যন সি হকি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2016 চনত অলিম্পিক গেমছ ক'ত অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ ব্ৰাজিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে LBW শব্দটো কি খেলৰ সৈতে জড়িত? ইয়াৰ ৰাইট আনসাৰ অপশ্যন এ ক্ৰিকেট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ডেভিছ কাপ কি খেলৰ সৈতে জড়িত? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি টেনিছ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ নতুন দিল্লীত। নেক্সট ফিফা ৱৰ্ল্ড কাপ 2018 চনত ক'ত অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন সি ৰাছিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2006 চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰা অসমৰ খেলুৱৈজনৰ নাম কি আছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি জয়ন্ত তালুকদাৰ। নেক্সট অলিম্পিকলৈ যোৱা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰজনৰ নাম কি আছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ শিৱ থাপা। নেক্সট ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা 2021ৰ বাবে মনোনীত অসমৰ মহিলা খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ লাভলীনা বৰগোহাঁই। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ কোন আছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি PK বেনাৰ্জী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফিফা কি খেলৰ সৈতে সম্পৰ্কিত সংগঠন? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি ফুটবল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নোমোৰা কাপ কি খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ গল্ফ। নেক্সট নাৰাং কাপ কি খেলৰ সৈতে সম্পৰ্কিত? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপশ্যন বি বেডমিণ্টন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বাটাৰফ্লাই শব্দ কি খেলৰ সৈতে সম্পৰ্কিত? আৰু ৰাইট আনসাৰ হ'ব অপশ্যন ডি সাঁতোৰ। বাটাৰফ্লাই শব্দটো সাঁতোৰ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট ৰামানুজন ট্ৰফি কি খেলৰ সৈতে সম্পৰ্কিত? ৰাইট আনসাৰ অপশ্যন এ টেবুল টেনিছ। ৰামানুজন ট্ৰফি টেবুল টেনিছ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট ৰিলায়েন্স কাপ কি খেলৰ সৈতে জড়িত? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি ক্ৰিকেট। ৰিলায়েন্স কাপ ক্ৰিকেট খেলৰ সৈতে জড়িত। নেক্সট 36তম ৰাষ্ট্ৰীয় ক্ৰীড়া ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ গুজৰাট। নেক্সট নিম্নলিখিত কোন স্থানত
IPL মেচসমূহ অনুষ্ঠিত নহয়। আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি পাটনা। নেক্সট, অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন চি সুমতিৰা। নেক্সট, বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি 5 বাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি উৰিষ্যা। নেক্সট কুৱেশ্যন, মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক। ৰাইট আনচাৰটো হ'ব অপশ্যন চি হকী। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে কোনবিধ খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ বৰুৱাই অসমক প্ৰতিনিধিত্ব কৰিছিল? আৰু ইয়াৰ আনচাৰ আপোনালোকে কমেণ্ট বক্সত জনাব।